নমস্কাৰ। কবিতাৰ শিৰোনাম মৌনতা। কথা আৰু পাঠ দীপশিখা ৰাজকোঁৱৰ। অচিনাকি চৰাইজনীয়ে যেন মোক কিবা ক'ব খুজিছিল। হয়তো হিয়াৰ বেদনা প্ৰকাশ কৰিব বিচাৰিছিল। কিন্তু মোৰ অভিমানী হৃদয়ৰ স্তব্ধতা দেখি তাইও যেন নীৰৱ হৈ গুচি গ'ল গছৰ পাতৰ আঁৰে আঁৰে। সেনেকৈ ক'বলগীয়া কথাবোৰ মনতেই মৰহি থাকি গ'ল। আচলতে ময়ো ভাবিছিলোঁ হৃদয়ৰ ভাষাবোৰ শব্দৰে প্ৰকাশ কৰিম বুলি। কিন্তু অচিনাকি চৰাইজনীৰ মৌনতাই মোকো যে মৌন কৰি থৈ গ'ল। আচলতে সন্মুখত দেখি থকা ৰঙীন ৰংবোৰৰ মাজত যে ক'লা ৰংবোৰেও বিৰাজ কৰি থাকে, সেয়া ভুক্তভোগীয়েহে বুজি পায়। বাকৰুদ্ধ হৈ থকা সময়বোৰ মৌন হয়। নিজাল জয়াল ৰাতিও স্তব্ধ হয়। ৰঙীন সপোনবোৰ লাহে লাহে নোহোৱা হয় আৰু শেষত সকলোতে কেৱল মৌনতাই ৰাজত্ব কৰে।